ইউকে ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল 2024-25 চনৰ কাৰণে ইউডাইছ প্লাছ ষ্টুডেণ্টছ মডিউলৰ কাম চলি আছে। অৰ্থাৎ ষ্টুডেণ্টছক প্ৰগ্ৰেশ্যন মডিউলৰ কাম চলি আছে, প্ৰমোশ্যন দিব লাগিব। প্ৰথমে হায়াৰ ক্লাছ, অৰ্থাৎ আপোনাৰ স্কুলখন যদি LP স্কুল হয় তেনেহ'লে 5 ক্লাছক ফাৰ্ষ্ট দিব লাগিব, তাৰপিছত 4, তাৰপিছত 3, 2, 1 তেনেকৈ খালী হোৱাৰ পিছতে 1ত নিউ এডমিশ্যন দিব পাৰিব বা ক শ্ৰেণীত নিউ এডমিশ্যন দিব পাৰিব। আহকচোন আমি কেনেদৰে কৰিম। যদি এম ই স্কুল হৈছে তেনেহ'লে আপুনি প্ৰথমে ক্লাছ 8ত প্ৰমোশ্যন দিব লাগিব। 8ক প্ৰমোশ্যন দিয়াৰ লগে লগে 8 খালী হ'ব, তেতিয়াহে 7ৰখিনিক প্ৰমোশ্যন দিলে 8ত যাব। ঠিক তেনেকৈ লাষ্টত 6ত নিউ এডমিশ্যন হ'ব। এতিয়া আহকচোন আমি ক্ৰম ব্ৰাউজাৰ খুলিলোঁ। ক্ৰম ব্ৰাউজাৰত ইউডাইছ প্লাছ ষ্টুডেণ্টছ লগ ইন ক্লিক কৰক। Select state Assam, go নিজৰ বিদ্যালয়খন চাৰ্জ কৰক। ইয়াত চাৰ্জ অপশ্যনত আহিলে গ'ত ক্লিক কৰক। নিজৰ বিদ্যালয়ৰ সকলোখিনি আহিছে। এতিয়া চাওক ইয়াত আহিছে, কিছুমানে মোক ফোন কৰিছে, ছাৰ নো ডাটা ফাউণ্ড। এতিয়া আপোনালোকে যাব লাগিব প্ৰগ্ৰেশ্যন মডিউলত। এইটো প্ৰগ্ৰেশ্যন মডিউল। প্ৰগ্ৰেশ্যন এক্টিভিটি ক্লিক কৰিলোঁ। গো অপশ্যনত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এইটো ছেলেক্ট ক্লাছ ছেলেক্ট কৰক। মই যেনেকৈ 5 কৰিলোঁ, 4 কৰিলোঁ, এতিয়া 3 কৰি আছোঁ। 3 মই ক্লিক কৰিলোঁ, ক্লাছ 3। ছেলেক্ট ছেকশ্যন, গো। আপোনাৰ ক্লাছ 3 ধৰক যোৱা বছৰৰ ক্লাছ 3ত থকা ল'ৰা ছোৱালীকেইটা ইয়াত আহিছে। এইকেইটা মই কৰি থৈছোঁ, আপোনালোকে কৰিব লাগিব। এতিয়া এইটো নাম আহিছে, ছেলেক্ট প্ৰমোটেড উইথ এক্সামিনেশ্যন। কিমান মাৰ্কছ পালে? মাৰ্কছ ধৰক নামটো আছিলে ফাৰহিন আখতাৰ। কিমান মাৰ্কছ পালে? দিব পাৰ্চেণ্টেজ দিব, তাৰপিছত কিমান দিন স্কুল আহিছে স্কুলত দিব। ষ্টাৰ্টিং ইন ছেইম ক্লাছ। লেফ্ট যদি TC লৈ গুচি গৈছে বা উইদাউট TC গৈছে তেনেহ'লে এইটো অপশ্যন হ'ব। গতিকে ছেইম ক্লাছ। ছেকশ্যন A, ছেকশ্যনটো ক্লিক কৰিব। আপডেট ষ্টুডেণ্টছ ডিটেইলছ আপডেট ছাকচেছফুলি। নেক্সট, promoted with examination, not passed or repeater, promoted without examination, discontinued before examination. গতিকে আমাৰ কামটো হ'ব promoted with examination। কিমান পাৰ্চেণ্টেজ পালে, যিমান পাৰ্চেণ্টেজ পালে সেই হিচাপে দিব। কিমান দিন স্কুলত আহিছে, select starting in same school, section A, আপডেট। অ'কে, হৈ গ'ল আপডেট। যিকেইটা আপডেট হ'ব চাব, আপডেট হোৱাকেইটা এইকেইটা চাওক, ডান হৈছে, ডান পেণ্ডিং হৈ আছে, তাৰমানে আপডেট বাকী আছে। এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে ফাইনেলাইজ কৰিব লাগিব। ক্লাছ 3 যিকেইটা আছে গোটেইকেইটা কমপ্লিট কৰাৰ পিছত ফাইনেলাইজ কৰিব, তেতিয়াহে কমপ্লিট হ'ব।